নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অসম কেবিনেটত গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 23 অক্টোবৰ 2025। সেই কেবিনেটৰ সিদ্ধান্তসমূহ আপোনালোককে এই ভিডিঅ'ৰ যোগেদি পঢ়ি শুনাব বিচাৰিছোঁ, যাতে আপোনালোক সকলোৱে জানিব পাৰে অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা যিখিনি বিষয় আছিল সেইখিনি কি। 1 নম্বৰত লিখা আছে অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি। কেবিনেটে অসম পেট্ৰ'কেমিকেলছ লিমিটেড 500টি পিডি মিথানল আৰু 200টি পিডি ফাৰ্মেনিল প্ৰকল্প বৰ্ধিত ব্যয়ত 2267.22 কোটি টকাৰ অনুমোদন কৰিছে। এইটো অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি হৈছে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষকসকলৰ কল্যাণ সুনিশ্চিতকৰণ। কেবিনেটে অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ সংশোধনৰ বিধেয়ক 2025ৰ সংশোধনীত অনুমোদন জনাইছে। ইয়াক অসম বিধানসভাত উত্থাপন কৰা হ'ব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সংশোধনীৰ দ্বাৰা SSAৰ অধীনত 12,000 ঠিকাভিত্তিক শিক্ষকক নিয়মীকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব বুলি জনোৱা হৈছে। গতিকে প্ৰায় 12,000 শিক্ষকসকলৰ কাৰণে এটা সুখবৰ। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্গত যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে। 3 নম্বৰত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ। কেবিনেটে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনৰ হেতু মিছন বসুন্ধৰা 2.0ৰ অধীনত 224টা আবেদন পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু ওয়েলেছ অসম ইউটিউব চেনেলত প্ৰথমৰ পৰা আপোনালোক সকলোৱে মিছন বসুন্ধৰাৰ ভিডিঅ' চায়। গতিকে আপোনালোক সকলোৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। মৰাণ আৰু মটক জনগোষ্ঠীৰ কল্যাণ। কেবিনেটে মটক স্বায়ত্তশাসিত পৰিষদ সংশোধন অধ্যাদেশ 2025, মৰাণ স্বায়ত্তশাসিত পৰিষদ সংশোধন অধ্যাদেশ 2025 গৃহীত কৰাৰ বাবে বিধানসভাত উপস্থাপন অনুমোদন জনাইছে। এইটো আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। নেলিকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন। অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ 83ৰ নেলি হত্যাকাণ্ডৰ সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে। গতিকে প্ৰিয় শ্ৰোতাসকল, আপোনালোক সকলোৰ কাৰণে আজিৰ এই ভিডিঅ'টোত অসম কেবিনেটৰ যিখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইখিনি আপোনালোকক পঢ়ি শুনালোঁ। ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম।